স্টুডেন্টস চোৱাচোন আজি আমি এক্সাৰসাইজ 13.32 চাম চোৱা ইয়াত আমাক কি দিয়া আছে এইটো একেবাৰে সহজ এক্সাৰসাইজ হয় চোৱা অনুশীলনী 13.3 অসমীয়া আৰু ইংৰাজী মই দুয়োটা ইয়াতে দি দিছোঁ চোৱাচোন তোমালোকে এবাৰ ভালদৰে চোৱা আমাক কোৱেশ্চন 1ত কি কৈছে চোৱা যে এক্সপ্ৰেছ ওৱান ফলোইং নাম্বাৰছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম তলৰ সংখ্যাবোৰৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা So, প্ৰামাণিক ৰূপ কি হয় এটা সংখ্যাৰ প্ৰামাণিক ৰূপ কি হয় হেতু মই ইয়াত বুজাই দিম চোৱা প্ৰামাণিক ৰূপৰ বিষয়ে মই অকমান তোমালোকক কৈ দিও ধৰা এটা মোক নাম্বাৰ দিলে 6 ধৰা দিলে 60212116 ধৰা এনেকৈ দিলে বা মই ইমান ডাঙৰ নলো সৰুকে লো এটা suppose 1 2 4 7 6 7 0 0 0 0 0 এনেকৈ দিলে ন ইমান ডাঙৰ এটা সংখ্যা দিলে তো আমি সদায় ইয়াক এনেকুৱা ডাঙৰ সংখ্যা লিখাত আমাৰ অসুবিধা হ'ব পাৰে নে নাই কোৱা বা তুমি যদি বহুত ডাঙৰ ডাঙৰ ক্যালকুলেশন কৰা যেনে আমাৰ সৌৰজগতৰ বাহিৰত যেনে ধৰা মাৰ্স কিমান দূৰত আছে আমাৰ ইয়াৰ পৰা আমাৰ সানটো কিমান দূৰত আছে ন আমাৰ বেলি কিমান দূৰত আছে হেবিলাক হিসাব কৰিবলৈ আমাৰ বহুত শূন্য শূন্য দিব লাগিব না নাই কোৱা লাগিব ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিজ্ঞানীসকলে এনেকুৱা এটা পদ্ধতি ওলাইছে য'ত নেকি আমি সংখ্যাবোৰক সৰু আকাৰত লিখিব পাৰো সো ইয়াৰ যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বা তাৰ প্ৰামাণিক ৰূপত লিখিব বিচাৰো তেন্তে সদায় মনত ৰাখিবা সংখ্যাৰ পিছত অকল 0 টো বাদ দি মাজত 0 থাকিলে এটো তুমি চেঞ্জ কৰিব নোৱাৰিবা বাট কোনো সোৱা এনে 1 ৰ পৰা 9 লৈকে এইকিটাক তুমি ৰাখিব লাগিব বাকি যিমান শূন্য থাকিব যেনে ইয়াত সোৱা ইয়াত ইমান শূন্য কিটা আছে ন এইকিটা আমি উঠাই দিম ইহঁতক পাৱাৰত লিখি দিম আমি আৰু মূল সংখ্যাটোৰ পিছত কি থাকিব এক ঘৰ পাছতেই দশমিকটো থাকিব এনে ইয়াত আছে না দশমিকটো মনে মনে ইয়াত আছে না এনেকে আছে কিন্তু এটোতো দেখা না যায় কিন্তু আমি বুজিব লাগিব সো প্ৰামাণিক ৰূপ হলে ন আমি এনেকে লিখিম 1.2 4 6 7 আকৌ পাৱাৰ ইয়াত পূৰণ কৰি দিয়া ইয়াত দিয়া 10 ইয়াত শূন্য কেইটা আছে দুটা আৰু তিনিটা কিমানটা হৈ গ'ল পাঁচটা শূন্য হৈ গ'ল আমাৰ পাঁচটা আৰু ইফালে দশমিক আৰু কেইঘৰ আগুৱাই গৈছে চোৱা ইয়াত আছিলে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ আঠ ঘৰ ন ঘৰ তেন্তে ইফালে পাঁচ ঘৰ আৰু ইফালে হ'ল চাৰি ঘৰ কিমান ঘৰ হৈ যাব মুঠতে ষ্টুডেন্ট কোৱাচোন মুঠতে হৈ যাব আমাৰ 9 ঘৰ তেন্তে তুমি প্ৰথমে 5 দিলা পাঁচটা শূন্যৰ কাৰণে আৰু চাৰিটা দিবা কাৰণ এটা দুটা তিনিটা চাৰিটা ইয়াত গৈ ৰখিছে না নাই কোৱা ৰখিছে তো এনেকুৱা হৈছে এই কাৰণে আমি ইয়াত কি দিম ষ্টুডেন্ট কোৱাচোন ইয়াত আমি দি দিম ডাইৰেক্ট 9 এটো হৈ গ'ল প্ৰামাণিক ৰূপ এটো হৈ গ'ল কি আমাৰ প্ৰামাণিক ৰূপ বা মই সৰুকে দেখুৱাই দিও ধৰা 4320000 আছে এনেকুৱা ন তেন্তে তুমি ইয়াতহে দশমিকটো আছে তেন্তে কিন্তু ইয়াত নিদিবা প্ৰথমটোৰ পিছত দিয়াচোন 4 ৰ পিছত দি দিয়া আৰু সংখ্যা 1 ৰ পৰা 9 লৈকে যিমান আছে এইকেইটা লিখা আৰু শূন্য কেইটাক আমি পাৱাৰত লিখি দিম চোৱা শূন্য ইফালে আছে চাৰিটা আৰু চোৱা মানে এনেকৈ হিসাব কৰিবা ইয়াত আছিল ন দশমিকটো প্ৰথমে তেন্তে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ তেন্তে কিমান হৈ গ'ল 6 ঘৰ তো আমাৰ হৈ গ'ল অংকটো আমাৰ এটো হৈ গ'ল 4.32 into 10 to the power কিমান হৈ গ'ল 6 ইয়াকে আমি কও যে ইয়াকে কি কও ষ্টেণ্ডাৰ্ড ফৰ্ম বা যাক আমি অসমীয়াত কি বুলি কও যাক আমি অসমীয়াত কও প্ৰামাণিক ৰূপ সংখ্যাৰ প্ৰামাণিক ৰূপ আই হোপ তোমালোকে এইকিটা বুজি পাইছা মই কি লিখিছো ন এতিয়া আমি মূল কোৱেশ্চনটো লৈ যাও নহলে ন সো এই কোৱেশ্চন এই যে আমাক নাম্বাৰবোৰ যে দিছে ধৰা ইয়াত কি দিছে নাম্বাৰটো 5273 সো ইয়াত যে আমাক এটা নাম্বাৰ দিছে 5273 কমা তাৰ পিছত কি আছে আকৌ 294 এই সংখ্যাটোক মই কিহৰ প্ৰকাশ কৰিব লাগিব তাক মই প্ৰকাশ কৰিব লাগিব প্ৰামাণিক ৰূপত তেন্তে আমি প্ৰামাণিক ৰূপত কেনেকৈ প্ৰকাশ কৰিম সো মই চাও এই সংখ্যাটোক মই প্ৰামাণিক ৰূপত প্ৰকাশ কৰিম ইয়াৰ কোৱেশ্চন 1 টু দিয়া আছে মই তো প্ৰথমে পঢ়িছো এক্সপ্ৰেছ ওৱান ফলোইং নাম্বাৰছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম মই ইহঁতক কিহত প্ৰকাশ কৰিব লাগে উই নিড টু express this number in standard form okay তো আমি কেনেকৈ সলভ কৰিম কোৱা তো প্ৰথমটো কোৱেশ্চন আমাক কিমান দিয়া আছে চোৱা প্ৰথমে আমাক দিয়া আছে এটো মই লিখিম 1 or কোনটো লৈছো মই ইয়াত চোৱা 1 তো মই দিও
1 1 solution. So আমি লিখিম ইয়াত কি দিয়া আছে আমাক 5 2 7 3 2 9 4 5 2 7 3 2 9 4 এটো দিয়া আছে ন স্টুডেন্ট চোৱাচোন ইয়াক আমি কেনেকৈ লিখিম চাবা মই কি কৈছিলোঁ এনে দশমিকটো ক'ত আছে চোৱাচোন ইয়াত আছে নে নাই এনেকৈ আছে নে নাই কোৱা দশমিকটো বাট ইয়াত নিদি মই ইয়াৰ আগুৱাই লৈ যাম একেবাৰে তাৰ চোৱা এটাৰ পিছত দিম এঘৰ গ'ল চোৱা এনেকৈ জাম দি যাব চোৱা এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ কেইঘৰ হৈ যাব কোৱাচোন পাঁচটা ঘৰ চোৱা মই সংখ্যা কম লিখিছোঁ নেকি নাই পাঁচটা নহয়তো ইয়াৰ পৰা যাব চোৱা এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ আৰু কেইঘৰ হৈ গ'ল ছঘৰ কাৰণ ইয়াত আছিল নে নাই ইয়াত আছিল তেন্তে ছয় ঘৰ চ' মই এইটো মুচি দিওঁ আকৌ চ' ছয় ঘৰ অৰ্থাৎ ইয়ালৈকে যাওঁতে তাৰ কিমান হ'ব ছয় ঘৰ হৈ যাব হয়নে নহয় 2 7 3 2 9 4 তেন্তে কিমানটা ঘৰ গৈছে ছটা ঘৰ অৰ্থাৎ 10 to the power কিমান হৈ যাব 6 ইয়াত যেহেতু শূন্য নাই সেইকাৰণে আমি শূন্যবোৰ গণা নাই ন চ' শূন্য নাই তুমি গণিবা কেনেকৈ এতিয়া চাওঁ আমি 7107121 2 নম্বৰটো চোৱা কি দিয়া আছে আমাক 2 নম্বৰটো দিয়া আছে 710021 হয়নে 710021 হয় এতিয়া চোৱা এইটো আমি চাওঁ এইটো কেনেকৈ কৰিম চাবা ইয়াক কৰিবলৈ হ'লে আমি প্ৰথমে অকণমান ধ্যান দিব লাগিব ইয়াত আছিল দশমিকটো এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ যাব কেইঘৰ পাঁচ ঘৰ তেন্তে 10 ইফালেতো 7 ডেচিমেল পইণ্ট 10021 তেন্তে 10 to the power কিমান হৈ যাব 10 to the power হৈ যাব আমাৰ 5 কেনেকৈ হ'ল চোৱা ইয়াত আছিল দশমিকটো এক ঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ কেইঘৰ হৈ গ'ল পাঁচ ঘৰ হৈ গ'ল তো এইকাৰণে হৈ গ'ল আমাৰ আনচাৰ এতিয়া চাওঁ আমি 3 নম্বৰটো 3 নম্বৰ কি আছে 6400 and 000 ওকে চোৱা 3 নম্বৰ আমি লিখোঁ 3 সলিউশন 6400 and 000 মানে 5টা 0 হয় নে নহয় চোৱা ইয়াত আমি কি লিখিম ইয়াত আছিল দশমিকটো ন এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছঘৰ কেইঘৰ হৈ যাব আমাৰ ছয় ঘৰ চ' দশমিকটো কিমান ঘৰ পিছত বহিব কিমান ঘৰ ছয় ঘৰ হয়নে নহয় চোৱা আমি ইয়াত লিখি দিওঁ 6 ডেচিমেল পইণ্ট 4 এতিয়া ক'ব ছাৰ আপুনি শূন্যকেইটা কিয় নিলিখে মই শূন্যকেইটা একেবাৰে শেষত থকা শূন্যকেইটা মই নিলিখোঁ কাৰণ শূন্য লিখিলেও যিটো সেইটো নিলিখিলেও একেই কথা কাৰণ চাবা দশমিকৰ পিছৰ শূন্যবোৰ নিলিখিলেও হয় কাৰণ চোৱা মই যদি লিখোঁ যে 1 ডেচিমেল পইণ্ট 2 ইয়াৰ পিছত তুমি এশটা শূন্য দিলেও এইটো 1.2 ক'বা তুমি হয়নে নহয় তেন্তে এইকেইটা শূন্য দিয়াৰ কি অৰ্থ আছে কোৱাচোন নাই তেন্তে চোৱা কেইঘৰ গ'ল সেইটোহে মূল কথা চোৱা ইয়াত ইনটু কিমান হৈ যাব এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছঘৰ কেইঘৰ হ'ব ছয় ঘৰ তেন্তে 10 তাৰ ওপৰত কি দিয়া 6 দি দিয়া চিম্পল তাৰপিছতো চোৱা 4 নম্বৰটো 4 সলিউশন 4 কি আছে আমাক 4 দিয়া আছে 18129 18129 চ' এইটো কেনেকৈ কৰিবা এইটোৰো দশমিক কি এক ঘৰ পিছতে বহিব ইয়াত ন ইয়াত বহি যাব কিন্তু ইয়াত আছে বৰ্তমান ইয়াৰ পৰা এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ কেইঘৰ যাব ষ্টুডেণ্ট কোৱাচোন চাৰি ঘৰ গ'লে কি হৈ যাব এইটো চাৰি ঘৰ গ'লে এইটো হৈ যাব 1 ডেচিমেল পইণ্ট 8129 ইনটু 10 to the power কিমান হৈ যাব আমাৰ 4 অ'কে চোৱা কিমান ইজি হয় নে নহয় তাৰপিছত চাওঁ আমি 5 নম্বৰত আমাক কিমান দিয়া আছে ষ্টুডেণ্ট 5 নম্বৰত দিয়া আছে 2396132 কিমান দিয়া আছে 2 এইটো সলিউশন লিখি লওঁ সলিউশন 23 কিমান আছিলে 96132 2396132 ঠিকে আছে তাৰপিছত ইয়াত কি কৰিম আমি ইফালে ইয়াত দশমিক আছে ন কিন্তু যাব লাগে ইয়াত হয়নে নহয় তেন্তে আমি কি কৰিম
ইয়াৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ কেই ঘৰ হৈ যাব 6 ঘৰ the 2 decimal point 3963132 into 10 to the power কিমান হৈ যাব আমাৰ 6 বুজি পাইছা না ষ্টুডেন্ট কোৱাচোন আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাও আমি 6 নম্বৰ 7 আকৌ কেইটা আছে তাৰ 7 5 আকৌ আছে কেইটা 9টা শূন্য আছে চোৱা 6 নম্বৰত 6 নম্বৰত আছে আমাৰ সলিউশন 7500000000 ওকে সো ইয়াত কি হ'ব আমাৰ ইয়াত কি হৈ যাব ইফালে দশমিক বহিবনে নাই তেন্তে ইফালে 9টা শূন্য আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ আৰু 1 ঘৰ 10 ঘৰ কেই ঘৰ হৈ যাব আমাৰ 10টা ঘৰ হৈ যাব 7.5 আৰু এই শূন্যকিটা নিদিলেই হ'ল কাৰণ দশমিকৰ পিছৰ শূন্যবোৰ আমি নিদিলেও হ'ব 10 to the power কিমান হৈ যাব আমাৰ কোৱা 10 to the power 9 10 হৈ যাব 10 to the power কিমান হ'ব 10 কাৰণ শূন্য আছে 9টা আৰু 1 ঘৰ আগুৱাই গৈছে কেইটা হৈ গ'ল 10টা তাৰ পিছত চাও আমি তাৰ পিছত চাও কি আছে আমাৰ 7 7ত আছে কি ৰব মই কিতাপটো চালো 7 আছে আমাৰ 45026 decimal point 9 এটো আছে না হয় 45026 decimal point 9 ওকে ইয়াত ডেসিমেল এটা দিয়া আছে ন ইয়াত দিয়া আছে তেন্তে এই কেই ঘৰ আগুৱাই যাব লাগিব আৰু 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ মাত্ৰ এই কেই ঘৰ আগুৱাই যাব লাগিব 4 ঘৰ ইটো মানে আগুৱাই আছে হয় নহয় কোৱা ষ্টুডেন্ট ই আগুৱাই আছে মই এটো কিমানটো লিখি দিলু কোৱা মই এটো 8 নম্বৰটো লিখি দিছো আচ্ছা হ'ব 8 নম্বৰে লিখা এতিয়া সো তেন্তে এই কেই ঘৰ যাব 4 ঘৰ তেন্তে 4 এটো কালাৰ দিও মই 4 decimal point 50269 আৰু 10 to the power কিমান হৈ যাব আমাৰ 4 কাৰণ অলৰেডি এটা ঘৰ আগুৱাই আছে আৰু 4টাহে যাব লাগে আগুৱাই ন এতিয়া আমি 7 নম্বৰটো লিখো এতিয়া ৰিয়েল 7 নম্বৰটো লিখিম আমি 7 নম্বৰৰ সলিউশন চাও আমি কি আছে 7 নম্বৰত আছে আমাৰ 701701 আকৌ কি আছে আমাৰ ইয়াত 7টা শূন্য 4টা 5টা 6টা 7টা কিমানটা হৈ গ'ল 7টা বুজি পাইছা না এটো কেনেকৈ হ'ব এতিয়া ইফালে আছে আমাৰ 7 8 9 10 কিমান হৈ যাব আমাৰ 10 সো কেনেকৈ ইয়াত আছে না নাই দশমিক 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ কেই ঘৰ হ'ব 10টা ঘৰ হ'ব আকৌ চোৱা ষ্টুডেন্ট এতিয়া মই কি কৰিম ইফালে দিলু 7 decimal point 001 এতিয়া চোৱা 001 এটোটো 1 এ এই 0 কিটা পুরো প্রটেক্ট কৰি আছে না নহয় কিন্তু এই কিটা আছে নে কোৱাচোন নাই তো এই কিটা আমি নবহালেই হল 10 to the power কি বহাই দিম আমি ডাইরেক্ট 10 বহাই দিম আৰু নহয় কোৱা ষ্টুডেন্ট 10 to the power মই কি বহাই দিছো 10 বহাই দিছো আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া সো আমি চাও 8 নম্বৰ 8 নম্বৰটো আমি কৰিলো এতিয়া কৰিম কিমান আমি 9 নম্বৰ কি আছে চাও 9 কি আছে এটো চাও 9 আছে আমাৰ 3 নর সলিউশন লিখা সলিউশন 3206 decimal point 19 ইয়াত কেই ঘৰ আগুৱাই আছে অলৰেডি কোৱাচোন ইয়াত 2 ঘৰ আগুৱাই আছে তেন্তে 1 ঘৰ 2 ঘৰ 3 ঘৰ কেই ঘৰ যাব লাগিব ই মাত্ৰ 3 ঘৰ তেন্তে 3 decimal point 20619 into 10 to the power কিমান হৈ যাব 3 এতিয়া চাও আমি নেক্সট আমাৰ কি আছে আৰু এটা 10 নম্বৰ মাত্ৰ কি এটা 10 নম্বৰৰ সলিউশন লিখা সলিউশন এটো কি দিয়া আছে আমি চাও 475 আকৌ কেইটা 0 আছে 9টা 3 দিও 9টা হৈ গল তেন্তে সোৱাচোন ইয়াত কিমান হ'ব তেন্তে সোৱা ষ্টুডেন্ট বহুতেই সহজ এটো কি বহুতেই সহজ সোৱা আমি এনেকে দিলু ইয়াত আছিল ন দশমিকটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ 11 ঘৰ কেই ঘৰ যাব 11 ঘৰ যাব 4 decimal point 75
এতিয়া এই শূন্যকেইটা লিখাৰ কোনো প্ৰয়োজন আছেনে বিলকুল নাই তেন্তে 10 টু দি পাৱাৰ কিমান হৈ যাব আমাৰ 10 টু দি পাৱাৰ 11 আই হোপ তোমালোকে এইটো বুজি পাইছা স্টুডেন্টস এটা বুজি পাইছা ন আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাও আমি 2 নম্বৰ কিটা যদি বুজি পাইছা বহুতেই ভাল আৰু নবুজিলে আৰু এবাৰ চাই লবা আৰু তোমালোকে পিডিএফ বোৰ পাই যাবা সো এইটো নম্বৰত কল কৰিবা কিবা অসুবিধা হলে তেতিয়া তোমালোকে আটাইবোৰ বস্তু পাই যাবা ইয়াত তোমালোকে উইকলি টেষ্ট হ'ব আৰু তোমালোকৰ যেটো নেকি অস্পিন আমাৰ অস্পিন একাডেমি এপত তোমালোকে আটাইবোৰ বস্তু পাবা আৰু কোনোবাই যদি কোৰ্স ক্লাস 7 ৰ কোৰ্স জয়েন কৰিব বিচাৰা তেন্তে এইটো নম্বৰত আমাক কল কৰিবা তাত একেবাৰে প্ৰিমিয়াম ভিডিঅ'বোৰ পাবা পিডিএফ পাবা বিজ্ঞানৰ আৰু আমাৰ ম্যাথছৰ কি পাবা পিডিএফ বোৰ পাই থাকিবা একেবাৰে কম দামৰ হয় আমাৰ কোৰ্সটো হয় ধৰা 599 ত এক বছৰৰ কাৰণে সো এক মাহৰ টিউশন ফি ইমান হয় হয়নে নহয় ইয়াতকৈ আৰু বেছি হয় টিউশন ফি হবলা তেন্তে সো বহুত কম এতিয়া চাও আমি স্টুডেন্ট ইমান সময় নষ্ট নকৰি আমি চাও নেক্সট আমাৰ কোৱেশ্চনবোৰ সো এতিয়া আমাক ইয়াত কোৱেশ্চন 2 কি দিয়া আছে স্টুডেন্ট অকমান ভালদৰে চাও আমি কোৱেশ্চন 2 ত আমাক দিয়া আছে এক্সপ্ৰেছ দ্য নাম্বাৰস in following statement in standard form কি কৈছে radius of moon কিমান বুলি কৈছে 1737 decimal point কি 1 কিলোমিটাৰ মানে মুন মানে কি মুন মানে হল আমাৰ চন্দ্ৰৰ ব্যাসাৰ্ধ কিমান কৈছে চন্দ্ৰৰ ব্যাসাৰ্ধ কৈছে 1737.1 কিলোমিটাৰ তেন্তে ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে কৈছে স্ট্যান্ডাৰ্ড ফৰ্মত সো স্ট্যান্ডাৰ্ড ফৰ্মত প্ৰকাশ কৰি দিম লগে লগে সো মই ইয়াতে কৰি দিও নেকি ইয়াতে কৰি দিও ন তেতিয়া বেছি ভাল হ'ব সো এটো যদি মই স্ট্যান্ডাৰ্ড ফৰ্ম এটো যদি মই ইয়াত কৰিব বিচাৰো তেন্তে কি হ'ব আমাৰ উত্তৰটো সো ইয়াত আছে 1737 decimal point 1 কিলোমিটাৰ আছে না নাই কোৱা তেন্তে ইয়াক তুমি কি লিখিব পাৰিবা ইয়াত ভাল নহব ন মই এটা কৰি দিও তথাপিও সো ইয়াত হৈ যাব আমাৰ সো ইয়াত দশমিক এক ঘৰটো অলৰেডি আগুৱাই আছে এক ঘৰ দুই ঘৰ তিনি ঘৰ কেই ঘৰ যাব লাগিব ই মাত্ৰ তিনি ঘৰ যাব লাগিব তেন্তে 1 decimal point 7371 into 10 to the power কিমান হ'ব 3 কিলোমিটাৰ এটো হ'ব আমাৰ উত্তৰ বুজি পাইছানে সেম বস্তুটো মই তাতেই লৈ যাও ইয়াত লেখা অসুবিধা হ'ব সো স্টুডেন্ট মই ইয়াতে দি দিলো উত্তৰটো তোমালোকে ইয়াত লিখি দিবা সো মই এটো বনাও হৈ গ'ল আমাৰ মুছি দিও এটো 2-1 সলিউশন এটো হৈ যাব আমাৰ উত্তৰ ঠিক আছে এক নম্বৰটো বুজিলা এতিয়া চাও আমি 2 নম্বৰ আমাক কি দিয়া আছে 2 নম্বৰত আমাক দিয়া আছে ৰেডিয়াস অফ আৰ্থৰ আমাৰ পৃথিৱীৰ ব্যাসাৰ্ধ কিমান কৈছে 6771000 মিটাৰ ওকে এটো লিখা কিমান দিয়া আছে আমাক 6 2 নম্বৰৰ সলিউশন 6771 আকৌ কিমান 000 দিয়া আছে 6771000 মিটাৰ তেন্তে এটুক তুমি কেনেকৈ লিখিব পাৰিবা সোৱা ইয়াত আছে ন ডেসিমেলটো তেন্তে ডেসিমেলটো ইয়াত আছে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ কিমান হৈ গল 6 ঘৰ হৈ গল তেন্তে ইয়াক তুমি এনেকৈ কি লিখি দিবা কোৱা ইয়াক তুমি লিখি দিবা 6.771 0 কিটা আমি নিলিখিলে হয় আৰু 10 টু দি পাৱাৰ কিমান হৈ যাব 6 মিটাৰ আই হোপ তোমালোকে এটো বুজি পাইছা তেতিয়া চাও আমি 3 নম্বৰটো কি আছে আমাৰ 3 নম্বৰ সলিউশন 3 নম্বৰ আছে আমাক ইফালে দিয়া আছে ডিসটেন্স বিটুইন মাৰ্কিউৰি এণ্ড ভেনাস কিমান দিয়া আছে 50290000 কিলোমিটাৰ ওকে এইকিটা আমি কৰো সো আমাক কিমান দিয়া আছে স্টুডেন্ট 502900 তাৰ পিছত কিমান 000 চাৰিটা 0 কিলোমিটাৰ ওকে ইয়াত আমি মিটাৰ দিছিলো না দিছিলো সো এতিয়া ইয়াত আছে ডেসিমেলটো ন এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ কেই ঘৰ যাব সাত ঘৰ হয়নে নহয় এতিয়া সাত ঘৰ গলে কিমান হৈ যাব সোৱা
55.029 আকৌ 10 to the power কিমান হৈ যাব ষ্টুডেণ্ট কোৱাচোন 7 কিলোমিটাৰ আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাও আমি 4 নম্বৰৰ সলিউশন 4 নম্বৰত কি আছে আমাৰ 4 নম্বৰত দিয়া আছে ডিসটেন্স বিটুইন এটো তো কৰিলো নেকি না না এটো নহয় সো ডিসটেন্স বিটুইন মাৰ্কিউৰি এণ্ড জুপিটাৰ ইজ কিমান দিয়া আছে 720420 আকৌ 000 সো এটো আমি লিখো কিমান দিয়া আছে আমাক 720420 আকৌ কি আছে আমাক 000 একেলগত কিলোমিটাৰ সো সেই কাৰণে আমি স্ট্যান্ডার্ড ফর্মত লিখো একেবারে সৰু হৈ যায় ঠিক আছে সো ইয়াত ডেসিমেল 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ কেই ঘৰ আগত আহিব 8 ঘৰ মনত ৰাখিবা এইটো কিমান ঘৰ 8টা ঘৰ তেন্তে 7.2042 আকৌ সংখ্যাৰ পিছত যিটো আমাৰ 0 তো থাকে 0 এটা সংখ্যা হয় না নহয় তেন্তে ইয়াক আমি কি কৰিম নিলিখিম ন কাৰণ একো কাম নাই দশমিকৰ পিছত লিখাৰ কিন্তু 10 টু দি পাৱাৰ কেটা হ'ব ইফালে হল 4টা আৰু ইফালে হল 5 6 7 8 8টা তেন্তে 10 টু দি পাৱাৰ কিমান হ'ব 8 কিলোমিটাৰ তাৰ পিছতো আমি চাও ষ্টুডেন্ট তাৰ পিছত কি আছে 1 nautical unit okay 1 nautical unit আমাক কিমান দিছে 149,600 and 000 কিলোমিটাৰ okay একদিয়া কি দিয়া আছে আমি এটো চাও কিমান এটো হল 5 নম্বৰত আমাক দিয়া আছে মই কোনটো লিখিলো এটো 6 নম্বৰটো লিখিলো নেকি মই লাইট ইয়াৰ টু লিখাই নাই আচ্ছা মই এটো লিখো প্ৰথমে কিমান দিয়া আছে 9460 700 000 and 000 এইকিটা লিখা এটো হল কিমান এটো 4 লিখিলো এটো হ'ব আমাৰ কিমান 5 এক আলোক বৰ্ষ মানে যদি পোহৰ 1 বছৰ গতি কৰে কোৱাচোন পোহৰ 1 সেকেন্ডত কিমান যায় 10 to the power 3 into 10 to the power 8 meter per second অর্থাৎ 1 সেকেন্ডত 3 ৰ লগত 8টা শূন্য দিয়া ইমান মিটাৰ ইমান কিলো 3 লাখ কিলোমিটাৰ যায় জানা 3 লাখ কিলোমিটাৰ এটো হিউজ হয় নে নহয় কোৱা বহুত বেছি হয় পোহৰ সোয়া এতিয়া তেন্তে ইয়াত আমি লিখিম 9460700 কমা নিদিও মই ডাইৰেক্ট লিখি দিও আকৌ আছে কিমান ছটা ঠিক আছে সোয়া এতিয়া কিলোমিটাৰ এতিয়া ইয়াক তুমি কি কৰিবা ইফালে আছে সোয়া ইয়াত আছে দশমিকটো ন 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 8 9 10 11 12 কিমান হৈ যাব কোৱাচোন 12 ঘৰ হয় ন ষ্টুডেন্ট কোৱা তেন্তে 12 ঘৰ হলে ইয়াত আমি কি বহাই দিম 12 বহাই দিম হয় নহয় 9.4607 এই 6 টো এই 0 টো মই লিখিব লাগিব কাৰণ তাৰ ই 0 ৰ পিছত কি আছে আকৌ এটা 7 আছে এই কাৰণে লিখিব লাগিব তেন্তে 10 টু দি পাৱাৰ কিমান হৈ গল 12 কিলোমিটাৰ হৈ গল ষ্টুডেন্ট এতিয়া চাও আমি 6 নম্বৰটো 6 নম্বৰ আমাক কি দিয়া আছে 6 নম্বৰ আমাক কি দিয়া আছে আমি চাও 6 নম্বৰত দিছে 1 nautical unit equal 149,600 and 000 1496 তাৰ পিছত কি দিয়া আছে ফলে 000 and 000 দিয়া আছে সোয়া তো পাঁচটা শূন্য তেতিয়া ইয়াক আমি কেনেকৈ লিখিম ইফালে আছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ কেই ঘৰ হৈ গল 8 ঘৰ কিলোমিটাৰ আছিল তেন্তে কি হৈ যাব ষ্টুডেন্ট কোৱাচোন 1.496 into 10 to the power কিমান 8 কিলোমিটাৰ 10 to the power কিমান কিলোমিটাৰ 8 কিলোমিটাৰ আই হোপ তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি কি 7 নম্বৰ 6 নম্বৰ গোল এতিয়া আমি চাম 7 নম্বৰ কি দিয়া আছে আমি এবাৰ চাও সো ইয়াত দিয়া আছে radius of sun কিমান 69500 এইটো 6,95,500 আৰু কিমান 510 কিলোমিটাৰ সোয়া কিমান ডাঙৰ সূৰ্য কিমান ডাঙৰ ন বহুত ডাঙৰ ষ্টুডেন্ট সোয়া ইয়াত আমাক কি দিয়া আছে এইটো আমি লিখো 695,510 কিলোমিটাৰ
69551 কিলোমিটাৰ ইয়াক তুমি কেনেকৈ লিখি দিবা চোৱা এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ মানে এটা আগলৈকে লিখিবা 6.9551 এই জিৰোটো নিলিখিলেও হ'বনে নাই কোৱা তেন্তে 10 টু দি পাৱাৰ কিমান হৈ গ'ল 10 টু দি পাৱাৰ আমাৰ হৈ যাব কিমান ইফালে গ'ল কেই ঘৰ 1 2 3 4 5 কিমানটা হৈ গৈছে কোৱাচোন ষ্টুডেণ্ট 5 তেন্তে 5 হ'ব কিলোমিটাৰ সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চোৱা আমি চাম নেক্সট ষ্টুডেণ্ট এইটো হয় 8 নম্বৰ এতিয়া আমি কৰিম 7 নম্বৰ উল্টা পুল্টা মই লিখি আছোঁ বাট বুজি পাইছানে এইটো মূল কথা চোৱা এতিয়া চোৱা এইটো মই লিখাই নাই মাছ অফ মুন আমাৰ চন্দ্ৰৰ ভৰ কিমান 73 চ' মই এইটো গণিলোঁ 7349 কেইটা শূন্য 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 কিমানটা আছে আমাৰ 19টা আছে চোৱা 7349 সলিউশন লিখো আমি 7349 1 2 3 4 5 6 7 8 9 10 কিমান 11 12 13 14 15 16 17 18 19 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 এটা বেছি হৈ গ'ল চোৱা এটা আমাৰ কি হৈ গ'ল বেছি হৈ গ'ল ন এতিয়া বেছি হ'লে তো লেঠা লাগিব এতিয়া চোৱা এফালে আছে 19টা আকৌ 20 21 22 কিমান হ'ব তেন্তে আমাৰ 22 ঘৰ আগুৱাই আহিব 7 ডেচিমেল পইণ্ট অকল আমি 349 ইনটু 10 টু দি পাৱাৰ চোৱা এই ইমান শূন্যবোৰ নিদিওঁ আমি ইয়াৰ কাৰণে আমি কি দি দিম পাৱাৰ দি দিম কিমান হৈ যাব পাৱাৰ হৈ যাব 22 কিমান আছিলে কেজি ইয়াতো কি হৈ যাব কেজি সিম্পল তাৰ পিছতো চোৱা 8 নম্বৰ তেতিয়া হ'ল আমাৰ কি 9 নম্বৰ 9 নম্বৰ কি আছে আমাৰ ষ্টুডেণ্ট কোৱা 9 নম্বৰত আছে আমাৰ পৃথিৱীৰ ভৰ চোৱা there is 1386 000 and 000 cubic kilometer water sea water on earth মানে পৃথিৱীত কিমান ঘন কিলোমিটাৰ সাগৰীয় পানী আছে 1386 000 and 000 কেইটা হৈ গ'ল বেছি হৈ গ'ল এটা 6টা হৈ গ'ল ন এতিয়া চোৱা ইমান কিলোগ্ৰাম কি আছে ঘন কিলোগ্ৰাম কিলোমিটাৰ কিউব পানী আছে ওকে চোৱা তেন্তে এইটো আমি কেনেকৈ কৰিম আকৌ ইয়াত ইফালে হ'ল 6টা শূন্য আৰু 7 8 9 কেইটা হৈ যাব আমাৰ 9টা তেন্তে এইটো কিমান হ'ব ষ্টুডেণ্ট কোৱাচোন ইয়াত হৈ যাব আমাৰ 1.386 ইনটু 10 টু দি পাৱাৰ কিমান 9 কিলোমিটাৰ কিউব সিম্পল এতিয়া চাওঁ আমি একেবাৰে লাষ্টৰটো কি আছে আমাৰ একেবাৰে লাষ্টত আছে স্প্ৰীড আছে তো স্পীড হ'ব লাগে ন স্পীড মানে কেনেকুৱা SPEED স্পীড ওকে এইটো তোমালোকে বুজি লোৱা স্পীড হ'ব ইয়াত স্পীড অফ লাইট ইন ভেকুৱাম কি কৈছে ভেকুৱামত পোহৰৰ গতি কিমান কৈছে 299,792,458 মিটাৰ ছেকেণ্ড এপ্ৰক্সিমেট কিমান কৈছে 30,000 মিটাৰ পাৰ ছেকেণ্ড ওকে ইয়াক আমি এতিয়া প্ৰকাশ কৰিব লাগে হয় নহয় চোৱা ষ্টুডেণ্ট এটা আমাক শূন্যত কি কৈছে অৰ্থাৎ শূন্যত বায়ুৰ অৰ্থাৎ শূন্যত পোহৰৰ দ্ৰুতি কিমান বুলি কৈছে চোৱা ইয়াত আমাক কৈছে 299,792,458 মিটাৰ পাৰ ছেকেণ্ড বুলি কৈছে ওকে ইয়াক আমি কেনেকৈ লিখিম ইয়াত চোৱা এঘৰ ইয়াৰ পৰা এক ঘৰ দুই ঘৰ 3 4 5 6 7 8 কিমান হৈ যাব 8টা হৈ যাব কিমান হ'ব ষ্টুডেণ্ট কোৱা 8
2.9979245 into 10 to the power কিমান 8 মিটাৰ পাৰ সেকেন্ড মানে প্ৰতি সেকেন্ডত ইমান মিটাৰ পোহৰে গতি কৰে তুমি হিসাব কৰি চোৱা কিমান বেছি হয় নহয় চোৱা তোমালোকক এটা কথা কও যেতিয়া আকাশত কি হয় ঢেৰিকণি হয় হয় নহয় তেতিয়া তুমি কোনটো আগত দেখা তুমি কোৱাচোন প্ৰশ্নটো হ'ল তুমি শব্দটো আগতে শুনা নে তুমি পোহৰটো আগত দেখা কোৱাচোন তুমি এটো এবাৰ ভাবিবা স্টুডেন্ট চোৱাচোন আমাক ইয়াত কোৱেশ্চন 3 কি দিয়া আছে কম্পেয়াৰ which one is greater কৈছে তলৰ কোনটো ডাঙৰ হয় হেতু আমি কম্পেয়াৰ কৰিব লাগে চোৱা ইয়াত দিয়া আছে 5 7 6 1 0 0 0 0 0 আমাক কেইটা 0 দিয়া আছে আমি হিসাব কৰো আমাক ইয়াত দিয়া আছে 0 1 2 3 4 5 6 7 8 9 10 11 12 13 এটা দিয়া আছে 13টা দিয়া আছে ইফালে আকৌ এইফালে কিমান দিয়া আছে আমি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইফালে দিয়া আছে 13টা ইফালে দিয়া আছে 15 স্টুডেন্ট সো মই গণিলো ইয়াত আছে আমাৰ 13টা 14 15 16 13টা আছে ইয়াত শূন্য শূন্য কেইটা আছে ইয়াত স্টুডেন্ট ইয়াত আছে আমাৰ 13টা আৰু ইয়াত আছে আমাৰ 15টা শূন্য ঠিক আছে এতিয়া চাও প্ৰথমে মানে সুন্দৰকৈ গণি ললে বেছি ভাল হয় না নহয় চোৱা এতিয়া আমি এই 1 ত তেন্তে কি লিখিব পাৰিম ইয়াত চোৱা ইয়াত আছে 13 14 15 16 সো ইয়াত হৈ গল 13 13 14 15 আৰু কিমান হৈ যাব আমাৰ 16 হৈ যাব তেন্তে ইয়াত হৈ যাব আমাৰ 5.761 into 10 to the power কিমান হ'ব আমাৰ 16 এতিয়া আৰু আমি এটো চাও তো ইয়াত আমি বক্স দি দিও ন কি হয় তাৰ পিছত চাম ইয়াত চোৱাচোন বা ইয়াত চোৱা এনেকুৱা আকৌ হেতু আমি চাও ইয়াত আছে কি আমাৰ 5 ইয়াত চোৱা কেইটা আছে 0 15টা তেন্তে 16 17 the 5.76 into 10 to the power কিমান হৈ যাব 17 এতিয়া কোৱাচোন ইয়াত আছে 17 ইয়াৰ পাৱাৰটো বেছি হয় ইয়াৰ পাৱাৰ কি বেছি বাট ইয়াত চোৱা দশমিকৰ পিছত 3 ঘৰ আছে আৰু ইয়াত দশমিকৰ পাছত কি আছে 2 ঘৰ তেন্তে obviously আমাৰ কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব তেন্তে আমি কি লিখি দিম তেন্তে আমি ইয়াত চোৱা এটো বক্সে বনাই দিও মই এটো কিফালে লৈ আহো পুৰা ইফালে লৈ আহিলো মই ইয়াত এটা মই এটা বক্স বনাই দিম পুৰা আমি টেকনিক লগাই বনাই দিম এটা বক্স চোৱা ইয়াত আমি দি দিলো এতিয়া কোনটো ডাঙৰ হয় এটো ডাঙৰ হয় which one is greater আমি উলাব লাগে ন তেন্তে এই কাৰণে আমি এটো কৰি দিলো চোৱা মই এটো মুছি দিও এতিয়া চোৱা আমি চাও নেক্সট আমাক কি দিয়া আছে আমাৰ ইয়াত 2 নম্বৰটো আমাক দিয়া আছে 2 নম্বৰত 3 4 3 decimal point 6 into 10 to the power কিমান 19 কিমান আছে আমাৰ 19 আকৌ ইয়াত এটা বক্স দি দিও আমি চাও কোনটো ডাঙৰ কোনটো সৰু হয় ইয়াত চোৱা দিয়া আছে আমাৰ ইয়াত 0 decimal point 0.3436 into 10 to the power কিমান দিয়া আছে 17 আচ্ছা ইয়াক তুমি কি লিখিব পাৰিবা কোৱাচোন ইয়াক আমি জানো যে দশমিকৰ এইকেইটা শূন্যৰ আগৰ পৰা ইয়াত যদি তুমি এটা শূন্য কেইটা পাছুৱাই লৈ আহা পিছুৱাই তুমি ইফালে যদি লৈ আহা পিছুৱাই বা ইয়াক তুমি লৈ যোৱা ইয়াক লৈ গলে কেই ঘৰ হৈ যাব কোৱাচোন সো এতিয়া আমি কি কৰি দিম ইয়াৰ লগত হয়তো তুমি কি কৰা ইয়াত যে দশমিকটো ক'ত আছে কোৱা স্টুডেন্ট ইয়াত দশমিকটো তোমাৰ 3 ঘৰ পিছত আছে ন ইয়াত আছে কেই ঘৰ চোৱাচোন এক ঘৰ পিছতে তেনে তুমি হয়তো দুটাক এটা মিলোৱা ন আমি কি কৰিম আমি ধৰি লোৱা ইয়াকে এনেকে মিলাই দিও চোৱা 343 decimal point 6 into 10 to the power কিমান 19 আকৌ বক্সটো দিয়া ইয়াক তুমি লৈ যোৱাচোন ইফালে এক ঘৰ যাব দু ঘৰ তিনি ঘৰ চাৰি ঘৰ কেই ঘৰ যাব কোৱাচোন চাৰি ঘৰ তেন্তে এটো হৈ যাব আমাৰ 343 decimal point 6 into ইয়াত যে ইফালে যে চাৰি ঘৰ আহিছে ইয়াৰ পৰা চাৰি কমিবনে নাই কোৱা ইয়াৰ পৰা চাৰি আমাৰ কমি যাব চোৱা তেন্তে ইয়াত কিমান হৈ যাব কোৱাচোন 4 কমি গলে চাৰি ঘৰ কমিব নহয় তেন্তে হৈ যাব আমাৰ 13 কেলে 13 হ'ব বুজি পাইছে এতিয়া কোৱা কোনটো ডাঙৰ কোনটো সৰু obviously ইয়াত আছে আমাৰ 19 সৰি স্টুডেন্ট 19 সো এটো আমাৰ ডাঙৰ হ'ব সো এটো ডাঙৰ হৈ গল I hope তোমালোকে এটো বুজি পাইছা